हेलो हाय गाइस की खबर আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল মই যোৱাকালি গৈছিলোঁ লিঅ' এক্সপো চাবলৈ মনিৰাম দেৱান ট্ৰেড চেণ্টাৰ গুৱাহাটীত হৈ থকা আৰু 19 তাৰিখলৈকে কণ্টিনিউ হৈ থাকিব যিহেতু আপোনালোকেও গৈ ইয়াত যায় চাবগৈ পাৰে কিন্তু কি কৰিব ইয়াত বহুতো বিভিন্ন ধৰণৰ বাহিৰৰ পৰা আহিছে যেনে আপোনাৰ আফগানিস্তান ডুবাই পাকিস্তান তো এনেকৈ থাইলেণ্ড আমাৰ নিজৰো কিছুমান আছে নৰ্থ ইষ্টৰো কিছুমান বহিছে তো ইয়াত বিভিন্ন ধৰণৰ মানে ড্ৰাই ফ্ৰুটছ বাহিৰা সামগ্ৰী কিছুমান খুব ধুনীয়া ধুনীয়া ষ্টলত দিয়া গৈছে কিন্তু কি কৰিব দাম যিহেতু ইমানেই গৈছে নহয় এযোৰ সৰু সৰু কাণফুলিতে আপোনাৰ 200 300 400 500 চামথিং মানে কি কৰিব আমাৰ নিচিনা মিডিল ক্লাছ মানুহে যিহেতু ল'ব নোৱাৰে আমি যিহেতু চাবহে পাৰোঁ গতিকে কি কৰিব আৰু উপায়টো নাই কিবা এটাটো লাগিলে বা মন যায় ন আমাৰো চাব যাবলৈ গতিকে সেই চাবলৈকে গ'লোঁ এনজয় কৰিলোঁ অকণমান যদি আপোনালোকৰো যাবলৈ মন আছে তালৈ নিশ্চয় যাব আৰু এটা কথা 18 তাৰিখে যিহেতু আমাৰ জুবিন দাৰ বাৰ্থডে যিহেতু আমাৰ জুবিনদাৰ বাৰ্থডে আহি আছে 18 তাৰিখে মনবিলাক ইমান ভালো লগা নাইকিয়া কেনেকৈ দুটা মাহ পাৰ হৈ গ'ল মানে ভাবিব নোৱাৰে চাওকচোন কথাবোৰ কেনেকুৱা 19 তাৰিখে তেওঁৰ ডেথ হৈছিলে আৰু 18 তাৰিখে তেওঁৰ বাৰ্থডে কথাবোৰ একদম কিবা ধৰণৰ লাগে নহয়নে মানে ভাবিব নোৱাৰি যে দুটা মাহ কেনেকৈ তেওঁৰ অবিহনে পাৰ হৈ গৈছে খুবেই বেয়া লগা এটা মানে দিন মানে এই দিনটো কেনেকৈ পাৰ হ'ব তেওঁৰ অবিহনে আমি কেনেকৈ জীয়াই থাকিম অসমখন কি হৈ যাব মানে একো ভাবিব নোৱাৰি ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এটা নিশ্চয় কৰিব